কি বুলি কয় ভাওল কেইটা পাঁচটা হয়নে আমি অফলাৰ আখৰখিনি যেনিবা পাইছো অৰ পৰা একেবাৰে অলৈকে হয়নে কেইটা আখৰ 11টা হয়নে এই 11টা আখৰ একেটা আখৰৰ দ্বাৰাই বুজোৱা হ'ব হয়নে তেনে অসমীয়া অ আ একেবাৰে অলৈকে একেটা দ্বাৰা আকাৰিকাৰখিনিহে বুজায় এই ইংৰাজী পাঁচটা আখৰৰ দ্বাৰা সেইখিনি বুজাব হয়নে গতিকে তোমালোকে এটা এটা আখৰত কি কি আখৰ হয় একেটা ভালকে জানিব লাগিব এ কি হয় অ হয় এ কি হয় অ হয় এ কি হয় আ হয় এ কি হয় এ হয় যেতিয়া কনসনেন্টৰ পিছত বেলেগ আখৰৰ পিছত যেতিয়া এটো বহিব যদি অ বুজায় তেতিয়া কি কোনো ধৰণৰ চিহ্ন নাথাকিব সেই আখৰটি উচ্চাৰিত হ'ব যেনে ডি এ তেনে কি হ'ব যদি অ বুজায় ব ডি এ কি হয় ব যদি আ বুজায় তেতিয়া কি বত আকাৰ বা যদি এ বুজায় বতেকাৰ বে ব বা বে ব বা বে গতিকে এই যিকেইটা কনসনেন্ট আখৰ আছে তাৰ পিছত যদি আমি এইটো বহাও এবাৰ কোনো চিহ্ন ব্যৱহাৰ হ'ব আকৌ কি আকাৰ ব্যৱহাৰ কৰিম আকৌ কি একাৰ ব্যৱহাৰ কৰিম হয়নে এটো ক্লিয়াৰ হৈছে না হয় এতিয়া ই কি হয় ই কি হয় হস্ৰ ই ডাবল ই কি হয় দীৰ্ঘ ই হয়নে আকৌ এই ই কি হয় এ হয় হয়না কেতিয়াবা ই আও হয় হয়না তেতিয়া তোমাৰ আকাৰটো বুজাব লাগিব হয়না হস্যইতে হৃষিকা এ কাৰ ডাবল দীৰ্ঘ ই দীৰ্ঘিকাৰ হয়না এতিয়া চোৱা বি বিৰ পিছত যদি ই লিখো তেতিয়ালে কি বত হৃষিকাৰ বি বত একাৰ বে বত আকাৰ বা আকৌ যদি ডাবল হয় বদ্ৰিকাৰ বি হৈছে বা বি বে বদ্ৰিকাৰ বি হৈছে প্ৰতিটো কনসনেন্ট আখৰৰ পিছত যদি ই বা ডাবল ই ব্যৱহাৰ কৰা হয় একেই সাউন্ড হ'ব হয় না এতিয়া চোৱা আই কি হয় আইত হস্যই হয় দীৰ্ঘই হয় আকৌ আ হয় নাইবা আই কথাটো বুজি পাইছা এতিয়া বি আখৰটো লিখিলো বি আই বথিশিকার বি আই থসি বথিশিকার বি বদ্রিকার বি আই বাই এই যে আপ কি হইছে আকার বি ব আপ আকার বত আকার বা খুশি বাই বুঝি পাইছা